শোণিতপুৰৰ ৰঙাপাৰাত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। বন্যহস্তীৰ উপদ্ৰৱত স্থানীয় ৰাইজে বিনত ৰজনী কটাবলগীয়া হৈছে। একে নিশাই খাদ্যৰ সন্ধানত ওলাই অহা দুটা বনৰীয়া হাতীয়ে 5জন শ্ৰমিকৰ বাসগৃহ ভাঙি এক প্ৰকাৰে তাণ্ডৱ চলাই ৰঙাপাৰা ফুলবাৰী চাহ বাগিচাৰ পানীপুতা শাখাত। গভীৰ নিশা আৰু প্ৰচণ্ড শীতত স্থানীয় ৰাইজ গভীৰ নিদ্ৰাত থকাৰ সময়তে হঠাৎ দুটা বনৰীয়া হাতীয়ে পানীপুতা 9 নং শ্ৰমিক লাইনত প্ৰৱেশ কৰে আৰু খাদ্য বিচাৰি 5টাকৈ বাসগৃহ বনৰীয়া হাতীয়ে ভাঙি পেলোৱাত ৰাইজ আতংকিত হৈ পৰে। বনৰীয়া হাতীয়ে পানীপুতাৰ নিবাসী শিলবানুজ লুকৰা, চিলভিনা ভূঞা, কুহলি মুণ্ডা, ফুলমণি তপ্ন আৰু মাৰ্কাজ চাংগাৰ বাসগৃহ ভাঙি ক্ষতিসাধন কৰে। উল্লেখ্য যে ৰঙাপাৰা ফুলবাৰী চাহ বাগিচাৰ প্ৰায় বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই অহা বুলি স্থানীয় ৰাইজে সদৰি কৰিছে। বন্যহস্তীৰ উপদ্ৰৱত স্থানীয় ৰাইজে ত্ৰাহি মধুসূদন সোঁৱৰিবলগীয়া হৈছে। আমাৰ ফালে ৰাতি 1টা বাজিত দুটা বনৰীয়া হাতী আহিছিলে ই ফুলবাৰী পানীপতা লাইনত আৰু 5টা ঘৰ আমাৰ ফালে ভাঙি দিলে। কি প্ৰশ্নবিলাক নাহে, আমি ইমান ফোন কৰিছিলো, ফোন ৰিচিভ কৰা নাই, আহাই নাই, খবৰ দিয়া নাই। নম্বৰ খুব বিচাৰিছিলো, নম্বৰে পোৱা নাই। তাৰপিছত 7 দিন স্কুল এলপি স্কুলৰ পৰা আহিছিলে, সেই ফটো চটো মাৰি পেলাই কৈছে যে আমি এপ্লিকেশ্যনটা লিখি দিম, তাৰ ফটো চটো ইয়াতে উঠি লিবি আৰু তাৰ পোষ্ট অফিচত জিমা দি দিবি বুলি ক'লে। সদায় আহি থাকে হাতী আৰু এনেকা ঘৰ চৰবিলাক ভাঙি থাকে। যোৱা ৰাতি আমাৰ তাত ফুলবাৰী পানীপুতা 9 নম্বৰ লাইনত দুটা বনৰীয়া হাতী আহিছিলে। ৰাতি আপোনাৰ 12:30 মানত আহি কিনি ডাইৰেক্ট গাঁৱৰ মাজ ৰাস্তা দি সোমাই কিনে ঘৰ এখনত সোমাই 5টা ঘৰ ভাঙিছে আৰু পিছে মানুহ এনেকুৱা জখম কৰা নাই, কিন্তু ঘৰবিলাক পূৰা জোৰকৈ ভাঙি কিনি ওলাইছে আৰু পূৰা হুলস্থুল কৰিছে। ৰাতি আমি 1টামান বজাত উঠি কিনি খেদি উঠিছোঁ, বাগান ফালে দি 5 নম্বৰ ফালে খেদি পঠালোঁ আৰু আমাৰ এনে খালবাৰী হৈ কিনি এনেকা চাৰিদুৱাৰ হৈ পথাৰ আছে, এইফালে নদী হৈ কিনি সদায় আহি থাকে। তো কালি এনেকা কোনো গম পোৱা নাই দুটাই আহিছে বুলি, সেইকাৰণে গাঁৱত সোমাই পেলাই। ফৰেষ্টাৰ অহা নাই, এনে বাৰু বেছি হাতী আহিলে মাজে সময় আহে, কিন্তু এনেকা আধা ৰাতি আহিলে ফৰেষ্টাৰে গম নাপায়, সেইকাৰণে অহা নাই। নিউজ ডেস্ক, নিউজ ৱাইড অসম।